আজি নৈপৰীয়া মিচিং সমাজে উদযাপন কৰিছে আলি আই লিগাং। পৰম্পৰা অনুসৰি প্ৰতি বছৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপিত হয় মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লিগাং। উপাস্য দেৱতা দৈ পলো আৰু পূৰ্বপুৰুষলৈ পূজা অৰ্চনা আগবঢ়াই কৃষিকাৰ্যত নামিছে জনগোষ্ঠীটোৰ লোকসকল আৰু হাজিয়া আহুধান সিঁচিছে মিচিংসকলে। এতিয়া গুমৰাগৰ চন্দত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ প্ৰতিখন মিচিং গাঁৱত। আমি এবাৰ আপোনালোকক লখিমপুৰলৈ লৈ যাবলৈ বিচাৰিছোঁ। লখিমপুৰতো ঐনিতম আৰু গুমৰাগৰ চন্দত মুখৰ হৈছে আকাশ বতাহ। গতিকে বুবুল হাজৰিকা, উত্তৰ অসমৰ ব্যুৰ বুবুল হাজৰিকা তাত উপস্থিত আছে। আমি অকণমান পৰিৱেশ চাই ল'ব বিচাৰিছোঁ। বুবুল, নিশ্চয়কৈ ঋতুমণি ৰিপ ৰিপ মলয় কানে কানে কৈ গ'ল পলাই খাবলৈ ৰঙা হ'ল। সোৱণশিৰি চাপৰিত ঝাওবন হালিছে, জেংৰাই পথাৰত নৰা ছিগিছে, ঐ মিলি আমি লিগাং পাতিব হ'ল। ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু এই বুধবাৰে নৈপৰীয়া মিচিং জনগোষ্ঠীয় লোকসকলে ভূমিপুত্ৰ লোকসকলে পালন কৰে প্ৰথমটো বসন্ত উৎসৱ। আজিৰ পৰা আৰম্ভ হৈছে বসন্ত উৎসৱ আৰু এয়া হ'ল আলি আই লিগাং। আলি আই লিগাং হ'ল মূলতঃ কৃষিভিত্তিক এক উৎসৱ, য'ত আজিৰ পৰা কৃষি কৰ্মত হাত দিব নৈপৰীয়া মিচিং জনগোষ্ঠীয় লোকসকলে। পুৱাৰ ভাগত লিটকট কৰিব, অৰ্থাৎ গুটি সিঁচিব, ধানৰ বীজ ৰোপণ কৰিব আৰু ইয়াৰ পাছতেই মুৰংঘৰলৈ আহি তেওঁলোকে যিখিনি মাংগলিক কাম কাজ আছে সেইখিনি সমাপন কৰিব আৰু তাৰ পাছত সকলোৱে মিলি জুলি গুমৰাগ চানম কৰাটো অৰ্থাৎ নচাটো এক নিয়ম আৰু ডুমডুম ঢোলৰ শব্দতে এতিয়া নৈপৰীয়া মিচিং গাঁওবিলাকত এক উখল মখাল পৰিৱেশ, আকাশে বতাহে শুনিবলৈ পোৱা যাব ঐনিতমৰ সুৰ। দিচাং দিখৌ লুইত অথবা সোৱণশিৰি পাৰত কেৱল ঐনিতমৰ সুৰ দেখিবলৈ পোৱা যাব আৰু আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছে এয়া বসন্ত উৎসৱ। আমি মুৰংঘৰৰ দৃশ্য দেখুৱাইছোঁ, কেনেধৰণে তেওঁলোকে পুৰাণ পাতত অৰ্থাৎ বৰা চাউল পাতত বান্ধি পুৰাং পুৰিব আৰু তাৰ পাছতেই যি তেওঁলোক স্থানীয় পানীয় তেওঁলোকে তৈয়াৰ কৰে আপং আৰু পুৰাণ অন্যতম তেওঁলোকৰ সম্পদ। এই উপকৰণ এই বিহুৰ অৰ্থাৎ আলি আই লিগাঙৰ আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে যে সকলো ধৰণৰ ব্যৱস্থাপনা সম্পূৰ্ণ আৰু আজিৰ দিনটোত নৈপৰীয়া মিচিং জনগোষ্ঠীসকলে শদিয়াৰ পৰা ধুবুৰীলৈ য'ত ভূমিপুত্ৰ মিচিংসকলৰ বসতি আছে তাতে আলি আই লিগাঙৰ চন্দ গুমৰাগ চনমৰ চন্দ দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াভাৱে জানিবলৈ যত্ন কৰিছোঁ, তেখেতসকলৰ পৰা জানিম কি কৰিছে বাইদেউ। আমাৰ সেই আলি আই লিগাঙৰ সেইটো আমাৰ মিচিং সেই আম্পি পুৰাং বুলি কওঁ, সেইটো আমাৰ পৰম্পৰাগত সেইটো লাগে, সেইটো মানে সেইটোৱে আনন্দ পাইছোঁ, সেইটো মানে হেৰি কৰি পিনি। এইফালে বাইদেৱে ঐনিতম গাই আছে, মোৰ ফালে যদি ঘূৰি দিয়ে অকণমান গুণগুণাই আছে, অকণমান এইফালে ঘূৰি দিয়ক। Liang lingang ya yo tatok kodok kerbamigam bamnadu pelagi dak. এয়া হ'ল ঐনিতম তেওঁলোকে গাই দিছে আৰু আমি জানিবলৈ যত্ন কৰিম। বয়োজ্যেষ্ঠসকল আছে, অকণমান জানিবলৈ যত্ন কৰিছোঁ। আজি কি ধৰণে আপোনালোকৰ পৰম্পৰা ৰক্ষা কৰিব, কি আছে? আমাৰ পৰম্পৰা বিভিন্ন আমাৰ ৰাইজ আহিছে, মা দেউতা ভাই ভনী ককাই ভাই সকলোৱে আহিছে। আমাৰ এতিয়া নৱবৰ্ষৰ 2026 চনৰ